ফি ওয়েভাৰ স্কিম বা ফ্ৰী এডমিশ্যন পোৱাবোৰে ফি ওয়েভাৰ লোৱা বা ফ্ৰী এডমিশ্যন পোৱা ষ্টুডেণ্টবোৰে ঈশানোদয় নাপায় নেকি বা ঈশানোদয় কৰিব নোৱাৰে নেকি? হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্টক বিনম্ৰ অনুৰোধ, এই ভিডিঅ'টোৰ কথাখিনি শুনিবা। ফি ওয়েভাৰ বা ফ্ৰী এডমিশ্যন যদি লোৱা হয় দেন ষ্টুডেণ্টে ঈশানোদয় কৰিব পাৰে নে নাই, আৰু প্লিজ ভিডিঅ'টো শুনি লাষ্টত প্লিজ এটা শ্বেয়াৰ কৰিবা যাতে সকলোৰ কনফিউজন দূৰ হয়। ফাৰ্ষ্ট অফ অল কথা, ফি ওয়েভাৰ বা ফ্ৰী এডমিশ্যন, তুমি কলেজ এখনত বা ইউনিভাৰ্চিটি এখনত এডমিশ্যন ল'লা, তোমাক ফ্ৰী এডমিশ্যন দিব অন দ্য বেচিছ অফ ইউৰ ইনকাম, অন দ্য বেচিছ অফ ইউৰ ৰেচন কাৰ্ড। তুমি তোমাৰ ঘৰৰ ইনকাম বিল' 4 লাখ হ'লেহে তোমাক সেইখন কলেজে বা সেইখন ইউনিভাৰ্চিটিয়ে ফ্ৰী এডমিশ্যন দিব। বা ৰেচন কাৰ্ড থাকিলে, যদি কোনে কৈছে এই কথা, কোনে ৰেচন কাৰ্ডৰ কথা কোনে কৈছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে ইনকাম চাৰ্টিফিকেট যদি নাথাকে দেন ৰেচন কাৰ্ড দিলে হৈ যাব। চ' আমি যদি 4 লাখৰ তলত, দেন আমি দুখীয়া ন? আমি ফ্ৰী এডমিশ্যন লৈ আছো মানে কি আমি দুখীয়া? আমি দুখীয়া। ৰেচন কাৰ্ড দি আছো মানে কি আমি দুখীয়া? চ' আমি দুখীয়া হৈ যদি ফ্ৰী এডমিশ্যন লৈছো, তাতে কোনো এখন স্কিম, গভমেণ্ট স্কিম, চেন্ট্ৰেল গভমেণ্টৰ স্কিম যদি আমি নাপাওঁ, দেন এইটো কি কথা হ'ল? এইটো জাষ্টিচ নহয়, বা এইটো কোনো ৰাইটছ হোৱা নাই, কোনো ষ্টুডেণ্টৰ লগত আনফেয়াৰ। আৰু এইটো কথা ক'তো লিখা নাই, মই ক্লিয়াৰ এণ্ড কাট কথা কৈ দিছো সকলো ষ্টুডেণ্টক। যিমান ষ্টুডেণ্টে চাই আছা প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। এইটো কথা কোনেও ক'তো লিখা নাই যে ফ্ৰী ওয়েভাৰ বা ফ্ৰী এডমিশ্যন ল'লে ঈশানোদয় কৰিব নোৱাৰে বা ঈশানোদয় নাপায়। এইখিনি কথা কিছুমান কলেজ, কিছুমান ইউনিভাৰ্চিটিতো নকয় ভাই, কিছুমান কলেজৰ নোডেল অফিচাৰে পাৰ্চনেলি কৈ আছে। ক'তো লিখা নাই যে ফ্ৰী এডমিশ্যন ল'লে ঈশানোদয় বা ঈশানোদয় কৰিব নোৱাৰে, পইচা নাপায় বা কৰিব নোৱাৰে বা ঈশানোদয় নাপায়, ক'তো লিখা নাই। আৰে ভাই, আমি দুখীয়া সেইকাৰণেতো ফ্ৰী এডমিশ্যন লৈছো। যদি পইচা থাকিল হয়, 10 লাখ 20 লাখ টকা থাকিল হয়, মই ফ্ৰী এডমিশ্যন কিয় ল'ম? আৰু ইনকাম চাৰ্টিফিকেটত 4 লাখ আছে, 4 লাখৰ তলত আছে যে ইনকাম চাৰ্টিফিকেটত 4 লাখৰ তলত হ'লেহে ফ্ৰী এডমিশ্যন পাব। আৰু ৰেচন কাৰ্ড, আমি দুখীয়া কাৰণেহে ৰেচন কাৰ্ড পাই আছো। আৰু তাৰে বাবে যদি ফ্ৰী এডমিশ্যন পাইছো, দেন আমি গভমেণ্ট স্কিমৰ পৰা, গভমেণ্টৰ স্কলাৰশ্বিপৰ পৰা কিয় বঞ্চিত হ'ম? আমি দুখীয়া কাৰণেহে স্কলাৰশ্বিপ কৰি আছো। আমাৰ হাতত পইচা নাই এডুকেশ্যনৰ বাবে, লিখা পঢ়া কৰাৰ বাবে সিমানখিনি পৰ্যাপ্ত পৰিমাণে পইচা নাই কাৰণেহে আমি স্কলাৰশ্বিপ আবেদন কৰিছো। এইটো কথা ক'তো লিখা নাই। যিখিনি নোডেল অফিচাৰ, কিছুমান অফিচৰ মানুহে কৈ আছে, ক'তো লিখা নাই। আজি BS কলেজ যোৱা, MC কলেজ যোৱা, ক'তো এইবোৰ ইমপ্লিমেণ্ট নহয়। কিছুমান নোডেল অফিচাৰে কৰিছে, আৰু এইটোৰ এগেইনষ্টত তোমালোকে মাত মাতিব লাগে যে আমি দুখীয়া কাৰণে ফ্ৰী এডমিশ্যন লৈছো, দুখীয়া কাৰণে স্কিম এপ্লাই কৰিছো, ঈশানোদয় এপ্লাই কৰিছো। এইটো বস্তু ক'তো লিখা নাই, কোনো গাইডলাইনত লিখা নাই যে ফ্ৰী এডমিশ্যন ল'লে, ফি ওয়েভাৰ হ'লে যে ষ্টুডেণ্টে স্কিম নাপায়। মই এজন ষ্টুডেণ্ট, মই ফি ওয়েভাৰ বা ফ্ৰী এডমিশ্যন লৈছো, মই স্কিম এপ্লাই কৰিছো লাষ্ট 4 ইয়াৰ্ছত, মানে 2021ত। বা মোৰ এনেকুৱা বহুত জুনিয়ৰ আছে যে সিহঁতে ফ্ৰী এডমিশ্যন লৈছে, ঈশানোদয় বিন্দাছ পাই আছে। ক'তো লিখা নাই, ক'তো ৰুল নাই। এইটো কিছুমান, মানে একদম কিছুমান নোডেল অফিচাৰে জনাইছে। চ' তোমালোকে ইয়াৰ এগেইনষ্টে মাত মাতিবা, তোমালোকে ইয়াৰ এগেইনষ্টে ভালকে জনাবা যে ছাৰ, এতিয়া কোনো ৰুলছ নাই যে ফি ওয়েভাৰ বা ফ্ৰী এডমিশ্যন ল'লে কোনো গভমেণ্টৰ স্কিম বা স্কলাৰশ্বিপ ঈশানোদয় কৰিব নোৱাৰি। আৰু ঈশানোদয় কোনে দিছে? চেন্ট্ৰেল গভমেণ্টে দি আছে। আৰু ফি ওয়েভাৰ ছেকশ্যনটো কোনে চলাই আছে? ষ্টেট গভমেণ্টে চলাই আছে, অসম গভমেণ্টে চলাই আছে। ফি ওয়েভাৰ স্কিমটো অসম গভমেণ্টে চলাই আছে, আৰু ঈশানোদয় হ'ল চেন্ট্ৰেল গভমেণ্টৰ UGC এ প্ৰদান কৰে, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন। আৰু ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে কোৱা নাই যে দুখীয়া ষ্টুডেণ্টক আমি কি কৰিব লাগে, হেৰাছ কৰিব লাগে। দুখীয়া ষ্টুডেণ্টক ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে কেতিয়াও কোৱা নাই আমি দুখীয়া ষ্টুডেণ্টক হেৰাছ কৰিব লাগে। চ' ক'তো লিখা নাই। যিবোৰ ষ্টুডেণ্টে ঈশানোদয় কৰিবা, ফি ওয়েভাৰ বিন্দাছ কৰা, ন' প্ৰব্লেম। একদম 100% মানে চেলেঞ্জ দি কৈছো, কোনো প্ৰব্লেম নাই। মই ডিফেণ্ড কৰি কথা কৈছো, ক'তো লিখা নাই। চ' প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা ইচ এণ্ড এভৰি ষ্টুডেণ্টক, যাতে সকলোৱে কথাখিনি গম পায়। আৰু সেই নোডেল অফিচাৰ যোনজনে তোমাক এনেকুৱা কথা কয়, ডাইৰেক্ট কবা, ছাৰ ক'তো লিখা নাই, আমি দুখীয়া কাৰণে এই স্কলাৰশ্বিপটো কৰি আছো, আমি দুখীয়া কাৰণে ফ্ৰী এডমিশ্যন পাইছো। আৰু ফ্ৰী এডমিশ্যন স্কিমটো, ফি ওয়েভাৰ স্কিমটো অসম গভমেণ্টে দিছে, আৰু চেন্ট্ৰেল গভমেণ্টে ঈশানোদয়টো চেন্ট্ৰেল গভমেণ্টে দি আছে, নট ষ্টেট গভমেণ্ট। আৰু ইয়াতে কোনো লিংকে নাই ষ্টেট গভমেণ্ট বা চেন্ট্ৰেল গভমেণ্ট, যোনে দিয়ক। ফি ওয়েভাৰ মানে কি? আমি দুখীয়া, আমি পুৰ মিডিল ক্লাছ ফেমিলি, আমি ঈশানোদয় নকৰি বা স্কলাৰশ্বিপ নকৰি কি কৰিম? বা আমি ফ্ৰী এডমিশ্যন ল'ব লাগিব, আমাৰ পইচা নাই। চ'
ইয়াতে ফাণ্ডামেণ্টেল ৰাইটছ ডাইৰেক্ট ক'ম যে ৰাইটছৰ মানে ডিছক্ৰিমিনেট কৰা হৈছে, ষ্টুডেণ্ট কিছুমান ষ্টুডেণ্টৰ লগত ডিছক্ৰিমিনেট কৰা হৈছে। চ' প্লিজ তোমালোকে ইয়াৰ এগেইনষ্ট মাত মাতিবা। মই অপেনলি কৈছোঁ, মাত মাতিবা। ক'তো লিখা নাই তোমালোকে ফ্ৰী ৱেইভাৰ ফ্ৰী এডমিশ্যন লৈছা, বিন্দাছ ঈশানোদয় কৰিব পাৰিবা। চ' প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায়। মই এইটো বহুত মিনিমাম 25টা নে 26টা মেছেজ আহিছে, দাদা ফ্ৰী ৱেইভাৰ আমি ফ্ৰী ৱেইভাৰ আমাৰ কলেজে কৰিব দিয়া নাই। প্লিজ, মই কলেজ কেইখনৰ নাম লোৱা নাই, প্লিজ তোমালোকে নডেল অফিচাৰক বুজাই ক'বা ক'তো লিখা নাই, আপুনি কিয় কৰিব নেদে তাৰ প্ৰিন্সিপালক জনাবা। প্ৰিন্সিপালে যদি একশ্যন নলয়, প্ৰিন্সিপালে যদি মানা কৰে, দেন তুমি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যোৱা, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যোৱা, ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যনৰ অথৰিটিত যোৱা, দেন অবভিয়াছলি এইবোৰ ক্লিয়াৰ হৈ যাব। চ' ইচ এণ্ড এভৰি ষ্টুডেণ্টক এগেইন কৈছোঁ, ভালকে পজিটিভলি মাত মাতিবা, একো নহয়, বিন্দাছ ফ্ৰী ৱেইভাৰ ফ্ৰী এডমিশ্যন লৈছা, ঈশানোদয় কৰিব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে নহয়, ভিডিঅ'টো আজি ৰিকুৱেষ্ট কৰিছোঁ ইচ এণ্ড এভৰি ষ্টুডেণ্টক শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায় আৰু এইবোৰ কনফিউজন যাতে দূৰ হৈ যায়। চ' থেংক ইউ এভৰিৱান। আৰু এগেইন কৈছোঁ যে 9:30 এভৰি ডে অচিন আনফিল্টাৰ্ড ইউটিউব চেনেলত লাইভ আহিম, তোমালোকে আহিব পাৰা, ডিছকাশ্যন কৰিব পাৰা। থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, স্পেচিয়েলি শ্বেয়াৰ কৰিবা এই ভিডিঅ'টো। ধন্যবাদ।